কেনেকুৱা হেৰি আছে? সঁচাকৈ আজি বৰ ভালো লাগিছে। বিহু আমাৰ জাতীয় উৎসৱ, আমি সকলোৱে জানো। বিহু অসমীয়া জাতিৰ প্ৰাণৰ প্ৰাণ, আৰু অসমীয়া জাতিৰ কাৰণে বিহু হৈছে ই ঘাই শিপা। গতিকে বিহু নহ'লে অসমীয়া জাতি কেতিয়াও জিলিকি উঠিব নোৱাৰে। যি কাৰণতেই নহওক, অসম চৰকাৰে বৰ্তমান এই বিহুক বিশ্বৰ দৰবাৰ, বিশ্বৰ প্ৰেক্ষাপটলৈ ইয়াক উন্নীত কৰা হৈছে। আৰু বিহুক সঁচাকৈ আমি অসমীয়া মানুহে যথেষ্ট আমি আদৰি লওঁ। বিহু হ'লে বিহুত আমি ইজনে সিজনক সদায় সন্মান কৰোঁ, আৰু বিহু আমাৰ সমন্বয়ৰ প্ৰতীক। আৰু এই বিহুক অধিক মাত্ৰা আমি কৰি তুলিব লাগিব, আৰু বিশেষকৈ অসমৰ প্ৰতিগৰাকী মানুহে বিহুক সন্মান কৰিব পাৰিব লাগিব। আজি মোৰ আটাইতকৈ আনন্দ অনুভৱটো এইটোৱে হৈছে যে বেলেগুৰি এখন মৰিগাঁও জিলাৰ ভিতৰতে অতি পিছপৰা গাঁও, আপুনি নিজে আহোঁতে গম পাইছে। কিন্তু ইয়াত এমুঠিমান ল'ৰাই যে বিহুটোক ইমান সুন্দৰভাৱে ইয়াক আয়োজন কৰিছে, আপোনালোকে দেখি কেনেকুৱা লাগিছে চাওকচোন বাৰু। চাৰিওফালে ইয়াত ইমান সুন্দৰকৈ কি সুন্দৰকৈ গঁৱলীয়া মহ বনাইছে, আৰু ইয়াত ঢেঁকীশাল ব্যৱস্থা কৰিছে। ইয়াত মানে ঢেঁকীশালৰ জৰিয়তে জলপান ভজাৰ পৰা পিঠাগুড়ি খুন্দাৰ পৰা পিঠা বনোৱালৈকে আজি মেৰ সৃষ্টি কৰিছে। ইয়াক অস্থায়ীভাৱে হ'লেও ইয়াত চাংঘৰ সৃষ্টি কৰিছে, আৰু ইমান সুন্দৰ অৱলোকন। ইয়াত সঁচাকৈ নিজকে বৰ মানে এটা বহুত আহ্লাদিত হৈছোঁ, ইয়াত বিলীন হৈ গৈছোঁ। গতিকে এনেধৰণৰ অনুভৱ এই যে পিছপৰা গাঁওখনৰ ল'ৰাই আহিছে, মানে অনুভৱ কৰি যে আজি অনুষ্ঠানটো আয়োজন কৰিছে, সঁচাকৈ মোৰ ইয়াত অনাবিল আনন্দ, মানে পাৰ ভঙা উৎসাহ আহিছে মোৰ নিজৰ অন্তৰৰ পৰা। আজি ৰাইজৰ যিটো সহযোগ দেখি মই নিজেও বৰ আপ্লুত হৈছোঁ, বৰ আহ্লাদিত হৈছোঁ। আৰু তাতে সোণত সুৰগাঁও স্বৰূপ আপোনালোকে আজি মৰিগাঁও চহৰৰ পৰা আহি আজি আমাৰ সংবাদ বন্ধুসকলে বা সংবাদ গোষ্ঠী আহি এই বিহুটোক বেলেগুৰি এই বাকৰি পথাৰ পৰা আপোনালোকে যে অসমৰ চুকে কোণে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন মজিয়ালৈ অসমৰ বিহুটোক যি ধৰণে প্ৰচাৰ আৰু প্ৰসাৰতাৰ কাৰণে আগবাঢ়ি আহিছে, তাক সঁচাকৈ মই এই চেগতে মানে ভোগালী উৎসৱৰ মাজতে আমাৰ মৰিগাঁও সংবাদ গোষ্ঠীকো ইয়াত ভূয়সী প্ৰশংসা কৰিছোঁ। আৰু অনাগত দিনতো আপোনালোকক লাগিব, আৰু এই বিহুটিক আমি আমাক মৰ্যাদা সহকাৰে এই পৃথিৱীৰ বুকুত বা বিশ্বৰ দৰবাৰত জিলিকা ৰাখিবৰ কাৰণে সকলোৱে সহায় সহযোগিতা আশা কৰিছোঁ।